হেপী উইমেন্স ডে যিহেতু আজি উইমেন্স ডে সেইকাৰণে এটা স্পেচিয়েল হেল্ডি টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি মই লৈ লৈছোঁ এয়া আপোনালোকে দেখিব পাৰিছেই চুজি আৰু বিশেষকৈ চাউলৰ গুড়ি দুটা মিক্স কৰি লৈ লৈছোঁ, আন্তাজমতে নিমখ আৰু মই ইয়াত বেকিং ছ'ডাও দিয়া নাই। এতিয়া মই অকণমান তেল গ্ৰীজ কৰি লৈছোঁ ফ্ৰাই পেনত আৰু লগতে মই এতিয়া গোটেইখিনি যিখিনি আচলতে মই ষ্টাফিং কৰি লৈছিলোঁ, ষ্টাফিং বুলি ক'বলৈ গ'লে আজি মই গোটেইখিনি ভেজিছে দি দিছোঁ। ভেজিছৰ ভিতৰত ইয়াত আছে আপোনালোকে কেপচিকাম ইনক্লুড কৰিব পাৰে, মই ধনিয়া পাত দিছোঁ, পিঁয়াজ দিছোঁ, গাজৰ আৰু বিটৰুট কালাৰফুল কৰিবলৈ কাৰণে গোটেইকেইটা দিছোঁ, গ্ৰীণ অৰেঞ্জ যিটো বিটৰুটৰ কালাৰ, পিঁয়াজৰ ৰং গোটেইকেইটা আচলতে এনেকৈ মিক্স হৈ গৈছে। আৰু কিছুমানত অকণমান মই এনেকৈ তেল দি দেখুৱাইছোঁ, আপোনালোকে তেনেকৈও ক'ব পাৰে, অকণমান গ্ৰীজ কৰি ল'ব পাৰে, আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ আচলতে বনাই খাব পাৰে। এতিয়া অলপ অলপকৈ মই দি দিছোঁ, মই বিভিন্ন ৰকমৰ আচলতে চাইজত বনাইছোঁ যাতে আপোনালোকে বিভিন্ন ৰকমৰ এনেকৈ চাইজত দিব পাৰে, স্মল চাইজ, মিডিয়াম চাইজ এনেকৈ আপোনালোকে টিফিনতো কেৰি কৰি লৈ যাব পাৰে, নহ'লে আপোনালোকে ব্ৰেকফাষ্ট লাঞ্চত ইনক্লুড কৰিব পাৰে। মোৰ এয়া আজি এনেকৈ বনাই লৈছোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই আচলতে আপোনালোকে এইটো কি নাম দিব কমেণ্টত জনাবচোন। মই ইয়াৰ নাম দিছোঁ উত্তাপ্পম আৰু কালাৰফুলো হৈছে। ইয়াত ভেজিছ ৰং বিৰঙৰ ভেজিছ এনেকৈ লৈ লৈছোঁ, দেখিবলৈও আচলতে ভাল লাগে আৰু খাবলৈ কাৰণেও সোৱাদময় হয়। আপোনালোকে ইয়াত কৰ্ণো ইনক্লুড কৰিব পাৰে, কেপচিকাম ইনক্লুড কৰিব পাৰে, আপোনালোকে যিখিনি ভেজিছ আচলতে খাই ভাল পায় সকলোখিনি ইয়াত ইনক্লুড কৰি দিব পাৰে। এতিয়া এখন এখনকৈ মই বনায়ো আছোঁ, ল' টু মিডিয়াম ফ্লেমত আচলতে বনাব লাগে, তেতিয়া খাবলৈও সোৱাদময় হয়। আপোনালোকে ইয়াত খাবলৈ কাৰণে বিশেষকৈ মই ইয়াত অলপ ছেপাৰেটকৈ বনাই লৈছোঁ, আপোনালোকে চাটনিৰ লগতো এনজয় কৰিব পাৰে। যিহেতু মই ধোচা টাইপ বনাইছোঁ সেইকাৰণে মই ইয়াৰ লগত আলু যিটো ষ্টাফিং আগতে মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত, আলু কাৰী লিভছ আৰু বিশেষকৈ মাষ্টাৰ্ড চিজ এনেকৈ যে বনাই যে সেনেকৈ আচলতে মই বনাই লৈছোঁ, সেনেকৈও খাই ভাল লাগে গোটেইখিনি একেলগে মিশ্ৰণ কৰি। এতিয়া মোৰ এখন এখনকৈ বনোৱা ৰেডিও হৈ গৈছে। আচলতে বনাবলৈ তেনেই সহজ, খালী বস্তুখিনি আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগে। যিহেতু ৰাইচ ফ্ল'ৰ দিয়া হৈছে আৰু চুজি দিয়া হৈছে, দুয়োটাই হেল্ডি বস্তু, টেষ্টি বস্তু। এতিয়া মই এনেকৈ বনায়ো আছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে কমেণ্টত জনাব। কালাৰফুল একেবাৰে ৰেচিপি, হেল্ডি ৰেচিপি, যিহেতু আমি সদায় ষ্টে ষ্ট্ৰং থাকিবই লাগিব, গতিকে আমি হেল্ডি ৰেচিপি ব্ৰেকফাষ্ট লাঞ্চত ইনক্লুড কৰিবই লাগে, নহয়নে? আপোনালোকে পিছে উইমেন্স ডে বুলি কি বনাইছে, নহ'লে কেনেকৈ চেলিব্ৰেট কৰিব সেইটো মোক কমেণ্টত জনাবচোন। মই এতিয়া এখন এখনকৈ এনেকৈ বনায়ো লৈছোঁ আৰু মোৰ ৰেডিও হৈ গৈছে। খাবলৈ আচলতে বহুত সোৱাদময় হৈছিলে। আপোনালোকে যদি এইটো ৰেচিপি এনেকৈ ট্ৰাই কৰি চোৱা নাই ট্ৰাই কৰি চাব। তাৰ লগত মই আচলতে বহুতখিনি বস্তুৱে বনাইছিলোঁ, এয়া আপোনালোকে দেখিছেই নহয়, পিনাট ক'ক'নাট যিটো চাটনি তড়কা দি পেলাই বনাইছিলোঁ। লগতে ক'বলৈ গ'লে আলুৰ যিখিনি ষ্টাফিং সেইখিনিও আচলতে মই বনাই লৈছিলোঁ। আলু ষ্টাফিং, চাটনি আৰু বিশেষকৈ উত্তাপ্পমৰ লগত গোটেইখিনি একেলগে মিশ্ৰণ কৰি খাই বহুতে আচলতে ভাল লাগিছিলে। আৰু চাটনি বুলি ক'লে অকণমান সৰহকৈ বনায়ো ভাল লাগে, চাটনি বনাওঁতে অকণমান মই ইমলিও দি দিছিলোঁ, সেইকাৰণে আৰু খাই ভাল লাগিলে। বহুত আচলতে টেষ্টি আছিলে, আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে। মোৰ আচলতে বহুত ভাল লাগিছে, বিশেষকৈ বিটৰুট, কেৰট, ধনিয়া পাত, পিঁয়াজৰ যিটো গোটেইখিনি ফ্লেভাৰ, আলুৰ ফ্লেভাৰ, লগতে চাটনি ফ্লেভাৰ গোটেইখিনি মিক্স কৰি পেলাই আচলতে সুন্দৰ এটা সোৱাদ হৈছে। মোৰ ৰেডি হৈ গৈছে।